তুমি পাহৰি নয়নৰি পখিলো হেৰা পখিলো হেৰা কৃষ্ণ 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 ৰাইজলৈ আমাৰ প্ৰাণৰ প্ৰাণ ৰঙালী বিহু বহাগ বিহু অশেষ মোৰ শুভেচ্ছা আৰু আজিৰ পৰা অসমীয়া নতুন বৰ্ষটো আৰম্ভ হৈছে কিমান আনন্দ লাগিছে আমাৰ ভগৱান প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বৰ অসমৰ প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ আমাৰ কেন্দুগুৰিৰ লগতে সমগ্ৰ নাৰেঙ্গী অঞ্চলৰ ৰাইজ কুশল মংগলে ৰাখক ভগৱান প্ৰভুৱে আৰু আগন্তুক বৰ্ষটোত সকলোৰে মংগল হয় সকলোৰে উন্নয়ন হয় সকলোৰে জীৱনলৈ উজ্জ্বলতা কঢ়িয়াই আনক আৰু লগতে আমাৰ সমাজৰ পৰা অপায় অমংগল অপসংস্কৃতি নাইকিয়া হোৱাৰ কামনাৰে মই গৌতম দাসে আপোনাৰ চৰণত সেৱা যাচিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ কাৰণে কিমান গৌৰৱৰ কথা আজি এই আমাৰ ভিতৰুৱা অঞ্চলটোত আজি আমাৰ জাতিৰ দাপোন এই বিহুটো পালিত হৈ আছে আৰু ইতিমধ্যে এই বিহু ২৬ সংখ্যক ভৰি দিছে যিসকল ব্যক্তিৰ সান্নিধ্যত এই বিহুখন প্ৰতিষ্ঠা হৈছিলে আৰু যিসকল ব্যক্তি এতিয়াও এই বিহুখন ধৰি ৰাখিছে তেখেতলোকৰ ওচৰত আমি জাতিটোৱে চিৰকৃতজ্ঞ মই জয় জয়তে যিসকল ব্যক্তিয়ে ইতিমধ্যে ইয়াত এই বিহুখনত জড়িত ব্যক্তি যিসকল আমাৰ মাজত হয়তো নাই তেখেতলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিসকলৰ প্ৰচেষ্টাত আজি এই বিহুখনে আজি উজ্জীৱিত হৈছে মই মোৰ বন্ধু দিলীপ কাৰুৰ পৰা আদি কৰি দীপাংকৰ পৰা আদি কৰি সমূহ বিষয়ববীয়াসকলক মই মোৰ অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা মই আপোনালোকৰ চিৰকৃতজ্ঞ এই ক্ষুদ্ৰ প্ৰাণীটোক যে আপোনালোকে আমাক আৰু ৰাইজে আশীৰ্বাদ দিবলৈ আমাক টানি আনিছে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু ধন্যবাদৰ পাত্ৰ